বিৰতিৰ পাছত কংক্ৰিটৰ দেৱাল নিৰ্মাণৰ ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বী গহপুৰৰ এজন যুৱক গহপুৰৰ মিকিৰ বৰা চুকৰ দিগন্ত ভূঞা নামৰ যুৱকজনে কৰ্মসংস্থাপনৰ তাগিদাত গুজৰাটলৈ গৈ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল কংক্ৰিটৰ দেৱাল নিৰ্মাণৰ পকি দেৱালতকৈ কম খৰচত হোৱা কংক্ৰিটৰ দেৱাল নিৰ্মাণৰ যন্ত্ৰপাতি গুজৰাটৰ পৰা ক্ৰয় কৰি আনি দিগন্তই প্ৰথমে গোপালপুৰত স্থাপন কৰিছিল ক্ষুদ্ৰ উদ্যোগটো বৰ্তমান মিকিৰ বৰা চুকলৈ স্থানান্তৰ কৰা উদ্যোগটোৰ জৰিয়তে দিগন্তই নিজৰ পৰিয়ালৰ লগতে অন্য 10 জন যুৱককো কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও উদ্যোগটোৰ চৌহদতে দেশী কুকুৰা হাঁহ আৰু গাই গৰু পালনৰো ব্যৱস্থা কৰিছে দিগন্ত ভূঞাই আমাক অধিক জনাব আমাৰ সাংবাদিক পলাশ ফুকনে হয় কংক্ৰিটৰ দেৱাল নিৰ্মাণে এক ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে গহপুৰ ডিবুয়াৰ মিকি বৰা চুকৰ এগৰাকী এই যুৱকে প্ৰথম অৱস্থাত তেওঁ গুজৰাটত এই কাম শিকি আহিছিল আৰু এতিয়া গহপুৰত এক ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলি এক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ চেষ্টা কৰিছে আৰু তাৰ সমান্তৰালকৈ আৰু স্থানীয় কেইবাজনো ব্যক্তিক আচলতে সংস্থাপন দিবলৈ সক্ষম হৈছে কেমেৰা সহযোগী দেখাব এয়াই হৈছে তেখেতৰ যি উদ্যোগ সেই উদ্যোগৰ দৃশ্য আৰু এইখিনিতে ক'ব লাগিব অতি কম পৰিসৰৰ ভিতৰতে কিন্তু তেখেতে বিভিন্ন ব্যৱসায় বাণিজ্য কৰিবলৈ সক্ষম হৈছে কংক্ৰিটৰ দেৱালৰ উদ্যোগৰ উপৰিও তেওঁ যি কেম্পাছ আছে সেই কেম্পাছৰ ভিতৰত তেওঁ হাঁহ কুকুৰা পালন কৰি লগতে গাই গৰু পালন কৰি আচলতে এক উৎকৃষ্ট স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে স্থানীয় যিকেইজন যুৱকগৰাকী আছে দাদা কওকচোন যিহেতু দেখিছোঁ আমি ইয়াত আহি আপোনাৰ বিভিন্ন ব্যৱসায় বাণিজ্য কম পৰিসৰৰ মাটিৰ ভিতৰত কি ক'ব আচলতে হয় মই এইটো আছিলোঁ প্ৰথমতে বাহিৰতে 10-12 বছৰ থাকি মই ৱালৰ কামটো শিকিলোঁ তাতে শিকি মেলি তাৰপৰা গোটেই মেচিন যিমান যি লাগে ৱালৰ কাৰণে গোটেইখিনি তাৰপৰা আনি প্ৰথমতে মই গোপালপুৰত আৰম্ভ কৰিলোঁ কামটো মোৰ লগৰ 5 জন মানক লৈ এতিয়া লাহে লাহে মোৰ 4 বছৰ হ'লহি 4 বছৰত এতিয়া মোৰ মানুহ বাঢ়িলে সেইমতে 12 জন হ'লগৈ 12 জন মানুহে আমি 6 জন ইয়াত বস্তু বনোৱাত থাকে আৰু 6 জনে গৈ পেলাই আমি জেগাত যাক লাগে যাৰ ঘৰত লাগে ৱালটো তাত গৈ আমি ফিটিং কৰি দিওঁগে কম খৰচত হয় নেকি এটো বহুত কম খৰচত হয় এটো মানে মিস্ত্রি খৰচতে গোটেই ৱালখন হৈ যায় তাৰ উপৰি দেখিছো আমি আপুনি বিভিন্ন গাই গৰু বা কুকুৰা হাঁহ আদি পালন কৰিছে হয় ইয়াত মানে কি হয় অকল এটা কামতে চলাবলৈ হলে গোটেই মানুহখিনিক মই দিবতো লাগিবই মোক কেতিয়াবা এটো কামত যদি ৱালৰ কামটো নচলে এই বুকপাও কিবা 2-4 পইচা ওলাব হেতু কাৰণে গোটেইখিনি যিমানটো পাৰো কৰি আছো লাহে দিহে হয় যি সকল যুৱক ধৰক এনেই বহি আছে তেখেতসকলক কি ক'ব তেখেতসকলক মই যিমানখিনি পাওঁ লগত লৈছোৱে আৰু হেত সবে এনেকুৱা এটা কাম কৰিলেতো সব চলিব না এনেই ঘুই পকি থাকি কি কৰিব কিবা এটা কৰিলে কিবা এটা পাব নিশ্চয় কষ্ট কৰিব লাগিব আচলতে কষ্ট কৰিলে ভাল মেহনত পোৱা যায় ভাল পইচা পোৱা যায় নিশ্চয় প্ৰতিটো কামতে কষ্ট আছে আৰু আমি সকলোৱে কষ্ট কৰিব লাগিব আমি আলাহতে আচলতে টকা পইচা উপাৰ্জন কৰিব নোৱাৰো এইগৰাকী যুৱক হৈছে এক স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন তেখেতে প্ৰথমে বাহিৰত আছিল আৰু বহু কষ্ট কৰি আচলতে এই উদ্যোগটো গঢ়ি তুলিছে আৰু উদ্যোগটো সমান্তৰালকৈ তেখেতে হাঁহ কুকুৰা পালন কৰি এক আদৰ্শ দাঙি ধৰিবলৈ চেষ্টা কৰিছে গহপুৰ ডুবিয়াৰ মিকিবৰা অঞ্চলত সমাহৰ অন্তত পুনৰ মুকলি হল পামহি বজাৰ কোভিড প্ৰটকল মানি বজাৰলৈ আহিছে ক্ৰেতা বিক্ৰেতাসকল দীৰ্ঘদিনৰ অন্তত বজাৰ মুকলি হোৱাত ক্ৰেতা বিক্ৰেতাৰ মাজত দেখা পোৱা গৈছে উৎসাহ বহুত দিনৰ মূৰত যেহেতু পামহি বজাৰ খুলিছে আমাক অধিক জনাব আমাৰ সাংবাদিক উৎপল হালৈ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পামহিত থকা পাইকাৰী বজাৰ হৈছে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বজাৰ আৰু বিগত 6 মাহ ধৰি বন্ধ হৈ আছিল কৰোনা আতংকৰ বাবে যেহেতু কৰোনাৰ সময়ত সামাজিক দূৰত্ব মানি চলিব লাগিব হে বন্ধ কৰি দিয়া হৈছিল 6 মাহ আৰু 6 মাহৰ অন্তত আজিৰে পৰা পুনৰ সজীৱ হৈ উঠিছে পামহি বজাৰ আৰু মোৰ সতীৰ্থ পনে পামহি বজাৰ কিছু দৃশ্যাংশ দেখুৱাব প্ৰত্যেকখন যি বজাৰ আছে বজাৰৰ নীতি নিয়ম মানি চলিছে মুখত প্ৰত্যেকজন মানুহৰে মুখত মাস্ক আছে আৰু ইয়াৰ সমান্তৰালভাৱে যি 5খন দোকানৰ প্ৰথম দুখন খুলি দিয়া হৈছে তাৰ বিপৰীতে দুখনকৈ দোকান বন্ধ কৰি দিয়া হৈছে আৰু সৌফাল বাওফালৰে সমগ্ৰ স্থানৰে যদি চোৱা যায় দুখনকৈ দোকান মাজে মাজে বন্ধ কৰি দিয়া হৈছে যেহেতু সামাজিক দূৰত্বৰ কথা আছে আৰু মোৰ সতীৰ্থ এটা দৃশ্য দেখুৱাইছে এই মুহূৰ্তত পনে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক যিসকল লোক আজা কৰা লোকসকলক তেখেতসকলে এনেদৰে প্ৰথম গেটৰ সন্মুখতে তেখেতসকলক চেনিটাইজাৰ ব্যৱস্থা কৰা হৈছে আন এখন ইণ্ডোৰ জৰিয়তে আমি সেই দৃশ্যাংশ দেখুৱাম তাৰ বিপৰীতে যিসকল কৰ্মচাৰীয়ে প্ৰত্যেকবাৰে আজা কৰিব প্ৰত্যেকজনে এনেদৰে হাত চেনিটাইজ কৰা দেখিবলৈ পোৱা গৈছে আৰু মোৰ সতীৰ্থ ইয়াৰে বজাৰৰ দৃশ্য দেখুৱাব বজাৰ বুলি ক'লে যি ধৰণৰ এক উখল মাখল পৰিৱেশে বিৰাজ কৰে সেই উখল মাখল পৰিৱেশৰ কিন্তু ইয়াতে দেখা পোৱা যায় সকলে যিসমূহ সামাজিক দূৰত্ব আছে বা মুখত মাস্ক পৰিধান কৰি নীতি নিয়মসমূহ মানি চলা দেখা পোৱা গৈছে কেনেকুৱা ধৰণে আপোনালোকে সজাগ আৰু সচেতন হৈছে ধন্যবাদ আমাৰ গুৱাহাটী মহকুমা বজাৰ সমিতি আৰু বিপণন পৰিষদৰ তত্বাৱধানত থকা পামহি ফল মূল আৰু শাক পাচলি পাইকাৰী বজাৰখন বিগত প্ৰায় 5 মাহ কোভিড-19 পেণ্ডেমিকত থকাৰ কাৰণে বন্ধ আছিলে আৰু বন্ধ থকাৰ ফলত আমি অনুভৱ কৰিছোঁ যে আমাৰ গুৱাহাটীৰ ওচৰে পাজৰে বা বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানৰ বহুত অসুবিধা হৈছিলে শাক পাচলিৰ ক্ষেত্ৰত
সেইখিনি জনা মৰাৰ কাৰণে আমি যদিও ঘৰে ঘৰে ইতিমধ্যে দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, শাক পাচলি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছোঁ, তথাপিও আমি পাইকাৰী বজাৰখন খোলাৰ কাৰণে চিন্তা চৰ্চা কৰি আছিলোঁ। আৰু এই ক্ষেত্ৰত আমাক জিলা প্ৰশাসন, অসম চৰকাৰ, বিপণন পৰিষদ, বজাৰ সমিতি চবে মিলি আমি চিন্তা চৰ্চা কৰি গোটেইখিনি ক'ভিড প্ৰট'কল মেইনটেইন কৰি আজিৰ পৰা বজাৰখন খুলিছোঁ। আশা কৰিম আমাৰ সকলোবোৰ ক্ৰেতা বিক্ৰেতা ইয়াত আহিব আৰু ইয়াত বিভিন্ন ধৰণৰ শাক পাচলি পাব। মই উদাহৰণস্বৰূপে আজি কওঁ, আজি আমাৰ 35ৰ পৰা 40 বিধ শাক পাচলি ইয়াত আমদানি হৈছে। আৰু প্ৰতিবিধৰ বস্তুত আপোনালোকে আটাই জানে বা আমাৰ ব্যৱসায়ী বা ক্ৰেতাসকলে জানে যে পামহি বজাৰত নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন্স আগবঢ়াইছে মাইথন DMT 600 নিৰ্মাণৰ মানদণ্ড। ৰঙিয়াত পুনৰ এপল মিল কৰ্মচাৰী উত্তাল প্ৰতিবাদ। এপল মিল পুনৰুজ্জীৱিত কৰাৰ দাবী প্ৰতিবাদকাৰী। এপল কৰ্মচাৰী আৰু আছুৱে অৱৰোধ কৰে ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত শ শ যান বাহন আবদ্ধ। ৰাজ্যত আৰু 8জন কোভিড আক্ৰান্তৰ মৃত্যু। ৰাজ্যত কোভিড-19ৰ মৃত্যুৰ সংখ্যা 323লৈ বৃদ্ধি। ডিব্ৰুগড়ত 3গৰাকী, গুৱাহাটী আৰু কৰিমগঞ্জত 2গৰাকীকৈ আৰু দৰঙত 1গৰাকী কোভিড আক্ৰান্তৰ মৃত্যু। ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি হৈ আছে কৰোনা আক্ৰান্তৰ সংখ্যা। 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে 3,555 জন লোক। ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 1,15,279লৈ বৃদ্ধি। অসম বিধানসভাৰ অন্তিম দিনটোত গৃহীত হ'ল 16খন বিধেয়ক। অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয় স্থাপনত অনুমোদন অসম বিধানসভাৰ। মৰাণ মটক স্বায়ত্তশাসিত পৰিষদ গঠনত অনুমোদন। 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনী পাক্ষা বিৰোধী। আজি অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত পতা হয় এই দিৱস। নেহেৰু ষ্টেডিয়ামত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে কেন্দ্ৰীয় অনুষ্ঠান। মাইথন DMT 600 নিৰ্মাণৰ মানদণ্ড। আনলক 4.0ত শ্বপিং মল, দোকান, বজাৰসমূহ খোলাৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হৈছে। এতিয়া সাপ্তাহিক বজাৰসমূহ খোলাৰ ক্ষেত্ৰত কোনো নিৰ্দেশনা দিয়া হোৱা নাই। দীৰ্ঘদিনীয়া লকডাউনৰ ফলত আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ব্যৱসায়ীসকল। অসমৰ ভিতৰতে দ্বিতীয় বৃহত্তম সাপ্তাহিক বজাৰ লখিমপুৰ জিলাৰ বঙালমৰাৰ ইছলামপুৰৰ বজাৰ এইখন। সাপ্তাহিক বজাৰসমূহ খুলিবলৈ চৰকাৰলৈ আহ্বান জনাইছে ইছলামপুৰ সাপ্তাহিক বজাৰ সমিতিয়ে। আমাক অধিক জনাব আমাৰ সাংবাদিক সঞ্জীৱ লাহনে। ইতিমধ্যে লকডাউনৰ মাজতে 6টা মাহ অতিক্ৰম কৰিলে আৰু 6 মাহ ধৰি লখিমপুৰ জিলাৰ ইছলামপুৰৰ এই সাপ্তাহিক বজাৰখন নিজাম পৰি আছে। মই দৰ্শকসকলক জনাই থওঁ প্ৰথমে যে অসমৰ ভিতৰতে দ্বিতীয়খন সৰ্ববৃহৎ বজাৰ এই ইছলামপুৰ বজাৰ। আৰু এই ইছলামপুৰ বজাৰত প্ৰতি সপ্তাহে প্ৰায় 4,000 ব্যৱসায়ী আহে এই বজাৰখনলৈ। আৰু ইয়াত কেৱল এবিধ সামগ্ৰীয়ে নহয়, বিভিন্ন ধৰণৰ ঘৰুৱা নিত্য প্ৰয়োজনীয় প্ৰতিবিধ সামগ্ৰী উপলব্ধ হয় এই বজাৰখনত। আৰু লখিমপুৰ জিলাৰ ভিতৰতে এখন সৰ্ববৃহৎ বজাৰ, তাৰ উপৰিও অসমৰ ভিতৰত দ্বিতীয়খন সৰ্ববৃহৎ সাপ্তাহিক বজাৰ। মই তেওঁলোকে কেনেকৈ চলিছে 6 মাহ দিন বা তেওঁলোকে কি কৰিছে, তেওঁলোকে বিকল্প হিচাপে কি পথ বাছি লৈছে, সকলোখিনি জানিবলৈ যত্ন কৰিম। 6 মাহ দিন হৈ গ'ল বজাৰখন বন্ধ হৈ থকা, আৰু এতিয়াও কোনো খবৰ নাই কেতিয়াকৈ খুলিব, কি কৰিব? আমি এতিয়া দোকানটো আমাৰ বন্ধ হৈ আছে। আমি কামো কৰিব পৰা নাই, খেতিও কৰিব না, মোৰ খেতি বাতি নাই। এতিয়া আমি কি কৰিম? 6 মাহ হৈ গ'ল, 5 মাহ 6 মাহ হৈ গ'ল, দোকানটো মোৰ বন্ধ আছে। এতিয়া ল'ৰা ছোৱালী স্কুলত পইচা পাতি দিব পৰা নাই, কিবা কাপোৰ কানি দিব পৰা নাই। 6 মাহত চব মোৰ লছ হৈ গ'ল। আৰু 10,000 টকা লগত মোৰ আছিলে, জমা আছিলে, এইবোৰ চব শেষ খাই বৈ। এতিয়া আমি দোকানো চলাবলৈ হেৰি নাই। সপ্তাহিক বজাৰ বন্ধ হৈ গ'ল, আমি চলিম কেনেকৈ? এতিয়া কেতিয়া খুলিব, এতিয়া আমাৰতো খবৰ নাই কেতিয়া খুলিব। বজাৰ কমিটিও ক'ব নোৱাৰে কেতিয়া খুলিব, কেনেকৈ চলিম আমি এতিয়া? কি ক'ব? বজাৰখন বন্ধ হৈ আছে 6 মাহ ধৰি, আৰু কেতিয়াকৈ খুলিব তাৰ কোনো নিশ্চয়তা নাই। এতিয়া আমাৰ চলিবলৈ বহুত অসুবিধা হৈছে, ল'ৰা ছোৱালী লৈ পেলাই। আমাৰ মানে এতিয়া উপায় নাই, যি আছিলে খাই বৈ শেষ। এতিয়া আৰু মানে কেনেকুৱা যে চলিম সেইটো মানে আৰু হেৰি কৰিব নোৱাৰোঁ। এই অসম চৰকাৰে আমাৰ বজাৰখন খুলি দিলে আমি ভাল পালোঁ হয়। কিন্তু কৰোণা সংক্ৰমণটো হৈ আছে, সেই বিষয়ে চাগে আপোনালোকে জানে? জানো, চবতে খুলি দিছে দেখিছোঁ, চব চলি আছে, চব মিটিং চিটিং চব চলি আছে। এতিয়া বজাৰটো কেলে বন্ধ হৈছে এইটো আমি নাজানো। হয়, এটা কথা ক'ব লাগিব যে অতি গুৰুত্বপূৰ্ণ কথা ক'লে এই ব্যৱসায়ীজনে যে মিটিং চলি আছে, শাসকীয় দলৰে হওক, বিজেপি দলৰে হওক, কংগ্ৰেছ দলৰে হওক, তেওঁলোকে সভা সমিতিসমূহ কোনো ধৰণৰ সামাজিক ব্যৱধান নমনাকৈ তেওঁলোকে চলাই আছে। কিন্তু সাপ্তাহিক বজাৰসমূহ, যিসমূহ বজাৰৰ ওপৰত নেকি সাধাৰণ ব্যৱসায়ী বা কৃষিজীৱী লোকসকলে ভৰসা কৰে, তেওঁলোকৰ
সেই ভাতমুঠিক মোকলাই দিব পৰা কথা চিন্তা কৰিব পৰা নাই কোনো এটা পক্ষই। মই বজাৰ সমিতিৰ লগ পাইছোঁ, তেওঁলোকৰ লগত কথা পাতিছোঁ, গম পাইছোঁ যে কোনো ধৰণৰ খবৰ নাই। এই বজাৰখন ইছলামপুৰ সাপ্তাহিক বজাৰখন কেতিয়াকৈ খুলিব কোনো ধৰণৰ খবৰ নাই। আপোনালোকৰ হাতত কিবা তথ্য আছে নেকি কেতিয়াকৈ? এনে খোলাৰ তথ্য নাই, কিন্তু আমি অহা সপ্তাহৰ পৰা খুলিম বুলি ভাবি আছোঁ। মানে দুখীয়া ৰাইজে অকল সকলোৱে কমপ্লেইন দিছে। জিলা প্ৰশাসনে কৈছে নেকি? জিলা প্ৰশাসনে অহা সপ্তাহত দিম বুলি কৈছে, কিন্তু দিয়া নাই। কিন্তু দিব বুলি আমি এটা আশাবাদী। সেইকাৰণে মই সকলো ব্যৱসায়ী ভাই বন্ধুসকলক কৈছোঁ যে সকলোৱে মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক। সকলোৱে যাতে মাস্ক লগাই বজাৰ খোলাৰ লগে লগে, আৰু যাতে দোকানীবিলাকে সকলোৱে হাত মোজা লগাই যাতে বস্তু বাহিনী বেচা কিনা কৰে। এইটো মোৰ দোকানীসকলৰ ভাইসকলৰ ওপৰত মোৰ অনুৰোধ। কিন্তু সকলো ঠিকে থাকে থাকিলে অহা সপ্তাহৰ পৰা খোলাৰ সম্ভাৱনা আছে। আৰু মই পুনৰ কৈছোঁ যে হয়তো অহা সপ্তাহৰ পৰা বৃহস্পতিবাৰ, সেই বৃহস্পতিবাৰত পুনৰ সজীৱ হৈ পৰিব ইছলামপুৰ সাপ্তাহিক বজাৰ। আৰু তাৰ সমানে সমানে বজাৰ সমিতিৰ তৰফৰ পৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, যিসকল ক্ৰেতা বিক্ৰেতা আছে সকলোৱে মাস্ক পৰিধান কৰি বজাৰলৈ আহিব লাগিব। আৰু যি খোৱা বস্তু বিক্ৰী কৰিব যিসকল ব্যৱসায়ীয়ে তেওঁলোকে হাতত মুখত মাস্ক পিন্ধাৰ উপৰিও হাতত গ্লভছ লগাব লাগিব। আৰু যদি সকলোখিনি ঠিকে থাকে হয়তো অহা সপ্তাহত অহা বৃহস্পতিবাৰত এই লখিমপুৰ জিলাৰ অন্যতম এখন ভৰসাপূৰ্ণ যি বজাৰ সাপ্তাহিক বজাৰ ইছলামপুৰ সাপ্তাহিক বজাৰ হয়তো খোলাৰ সম্ভাৱনা আছে। আৰু পুনৰ ক'ম যে হাজাৰ হাজাৰ ইয়াত ক্ষুদ্ৰ ব্যৱসায়ী আছে, কৃষিজীৱী ৰাইজ আছে, সকলোৰে মুখলৈ পানী আহিব অন্ততঃ অহা সপ্তাহত যদি এই ইছলামপুৰ সাপ্তাহিক বজাৰ খুলিবলগীয়া হয়। ব্ৰেকিং নিউজ। ডিব্ৰুগড়ৰ অমানসিক নিৰ্যাতন কাণ্ডৰ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। কুণাল সেনাপতি আৰু প্ৰিয়াংশু দেউৰীক গ্ৰেপ্তাৰ কৰিছে লাহোৱাল আৰক্ষীয়ে। লাহোৱালৰ ঘোঁৰামৰা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুয়োজনকে। ঘটনাস্থলীৰ পৰা জব্দ কৰা হৈছে এখন ছুইফ্ট ডিজায়াৰ। প্ৰিয়াংশু দেউৰী ডাক্তৰ সিদ্ধি প্ৰসাদ দেউৰীৰ পুত্ৰ, কুণাল সেনাপতি প্ৰিয়াংশুৰ বন্ধু। দুই যুৱকক সোধা পোছা কৰিছে আৰক্ষীয়ে। ঘটনাৰ মূল অভিযুক্ত ডাক্তৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু ডক্তৰ মিতালী কোঁৱৰ দেউৰী এতিয়াও কিন্তু পলাতক অৱস্থাত আছে। এক অমানসিক কাণ্ড সংঘটিত হৈছিল। এগৰাকী শিশু শ্ৰমিকক নিৰ্যাতন চলোৱা হৈছিল, গাত গৰম পানী ঢালি দিয়া হৈছিল আৰু তাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সৰ্বততে। আৰু আমি শেহতীয়া যি খবৰ আহিছে সেই খবৰ অনুসৰি আমি জনাইছোঁ যে দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এজন হৈছে পুত্ৰ সিদ্ধি প্ৰসাদ দেউৰী, ডাক্তৰ সিদ্ধি প্ৰসাদ দেউৰীৰ পুত্ৰ, আৰু আনহাতে ডক্তৰ মিতালী কোঁৱৰ দেউৰী কিন্তু এতিয়াও পলাতক অৱস্থাত আছে। সিদ্ধি প্ৰসাদ দেউৰীৰ পুত্ৰ আৰু তেওঁৰ বন্ধুক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। এখন ছুইফ্ট ডিজায়াৰ বাহন জব্দ কৰা হৈছে। আৰু ইতিমধ্যে আমি জনাই গৈছোঁ যে এক প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে। আৰু ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ প্ৰতিক্ৰিয়া আহি পৰিছে, আমি দেখুৱাম। ইনভেষ্টিগেশ্যন চলি আছে। CWC আমাৰ লগত একদিন পিছত আহিছে, মই পৰহি চাৰ্জ লৈছোঁ। তাৰ পিছত আমি তাৰ আগতে আছোঁ। এইটো আমাক কিবা ক্লু পাইছে, তাৰ কাৰণে আমি বেলেগ ডিষ্ট্ৰিক্টতে আমাৰ টিম পঠাইছোঁ। আৰু এইটো কেছত বিলকুল ঢিলাই নহ'ব, এইটো ষ্ট্ৰিক্ট একশ্যন হ'ব। বাইদেউ আপুনিতো আহিছে মোৰ লগত, আমি কৈছোঁ ষ্ট্ৰিক্ট একশ্যন হ'ব, কিন্তু কিছুমান ঢিলাই নহ'ব। ইয়াতে আমি অলৰেডি দুটা ল'ৰাক আৰেষ্ট কৰিছোঁ। আমি কিবা ক্লু পাই আছোঁ, এইটো একশ্যন ষ্ট্ৰিক্ট একশ্যন হ'ব। অতি শীঘ্ৰে তাক আৰেষ্টে হ'ব আৰু অতি শীঘ্ৰে আমি একদম ষ্ট্ৰিক্ট একশ্যন তাৰ ওপৰত ল'ম, কিবা ঢিলাই নহ'ব তাতে। সদৰ থানাৰ OC-য়ে কি কৰিলে, প্ৰথম দিনা আমি এজাহাৰ দিয়াৰ লগে লগে ক'লে যে আপোনালোকে মিডিয়াত কথা নক'ব, আমি আজিয়ে এৰেষ্ট কৰিম। তাৰপিছত যেতিয়া মই ৰাতি তেওঁক ফোন কৰি সুধিলোঁ যে মানুহ এৰেষ্ট কৰিলে নে নাই, তেতিয়া ক'লে নহয় আমাৰ এই মিলন নগৰ ICK আয়ো দিছোঁ আৰু তেওঁ গৈছে নেকি, কি কৰিছে গম নাপাওঁ। তাৰমানে কি বুজাব খুজিছে, তাৰমানে তেওঁ বুজাইছে, এইটোৱে বুজাইছে যে তেওঁ ইতিমধ্যে মেনেজ হৈ গ'ল আৰু মানুহখিনিক পলাবলৈ তেওঁ সুবিধা দিছে। এইটো কিন্তু আমি কেতিয়াও মানি নল'ম। সিদ্ধি প্ৰসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰক প্ৰশাসনে ৰক্ষণাবেক্ষণ দিছে বুলি আমি অনুভৱ কৰিছোঁ, যাৰ কাৰণে আজি পৰ্যন্ত তেখেতসকলে দুইগৰাকী ব্যক্তিক তেখেতসকলে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই। অতি শীঘ্ৰে যদি এই দুইগৰাকী ব্যক্তিক কৰায়ত্ব কৰি উচিত শাস্তি যদি প্ৰদান নকৰে, তেন্তে পৰৱৰ্তী সময়ত কিন্তু আমি চাহজনী ছাত্ৰ সন্থাই ইয়াৰ প্ৰতিবাদত আমি গণতান্ত্ৰিক কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আৰু ইয়াৰ পৰা যদি কিবা পৰিস্থিতি উদ্ভৱ হয়, তাৰ কাৰণে কিন্তু প্ৰশাসনে জগৰীয়া হ'ব।
লংকাত 22 বছৰীয়া যুৱকৰ ৰহস্যজনক নিৰুদ্দেশৰ ঘটনা হোজাই জিলাৰ লংকাৰ বিবেকানন্দ পল্লীৰ 22 বছৰীয়া বাপন পাল নামৰ যুৱকজন 1 ছেপ্টেম্বৰত ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সেইদিনা পুৱা 8 মান বজাত ঘৰৰ পৰা নিজৰ ব্যক্তিগত মুৰ্গী ফাৰ্মত মুৰ্গী বিক্ৰী কৰিবলৈ গৈ 22 বছৰীয়া এই যুৱকজন সন্ধানহীন হৈ পৰে পৰিয়ালৰ লোকে যুৱকজনৰ সন্ধানত নিজৰ আত্মীয় স্বজনৰ ঘৰৰ লগতে বিভিন্ন স্থানতো বিচাৰ খোচাৰ কৰি বৰ্তমানেও কিন্তু কোনো ধৰণৰ সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই অৱশেষত পৰিয়ালৰ লোকে নিৰুদ্দেশ সম্পৰ্কত এখন এজাহাৰ লংকা আৰক্ষী থানাত দাখিল কৰিছে নিৰুদ্দিষ্ট হৈ থকা যুৱকজনৰ কোনো খবৰ পালে 9954884865 নম্বৰত যোগাযোগ কৰিবলৈ নিৰুদ্দিষ্ট যুৱকৰ মাতৃয়ে কাতৰ অনুৰোধ জনাইছে কৰোনাৰ শ যুৱকক কৰ্মহীন কৰাৰ সময়ত এক আশাৰ বতৰা কৰোনাৰ সময়ত কেৰালাত সংস্থাপন হেৰুৱাই কৰ্মহীন হৈ লকডাউনৰ পিছতে ঘৰলৈ ঘূৰি আহি হতাশ নহয় ঘৰতে লঘু উদ্যোগ স্থাপন কৰি দেখুৱাইছে স্বাৱলম্বনৰ নিদৰ্শন ধেমাজিৰ চিচিবৰ গাঁৱৰ শুনেশ্বৰ দিহিঙীয়া আৰু ৰামচন্দ্ৰ শইকীয়াই ঘৰতে প্ৰস্তুত কৰিছে হাৱাই চেণ্ডেল ধেমাজি চিচিবৰ গাঁও জোনাই চিলাপথাৰ চিমেণ্ট চাপৰিত জনপ্ৰিয় হৈ পৰিছে শুনেশ্বৰ ৰামচন্দ্ৰই ঘৰতে প্ৰস্তুত কৰা হাৱাই চেণ্ডেল দুয়োজনে পত্নী আৰু মাতৃক লগত লৈ আৰম্ভ কৰা হাৱাই চেণ্ডেল প্ৰস্তুতৰ কাম এতিয়া পূৰ্ণ গতিত চলিছে কৰোনাৰ সময়ত সংস্থাপন হেৰুৱাই বহিৰাজ্যৰ পৰা ঘৰলৈ উভতি অহা যুৱক যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে এতিয়া শুনেশ্বৰ আৰু ৰামচন্দ্ৰ তাৰপৰা লকডাউনৰ আগতে ঘৰলৈ আহিলোঁ আহি পিনে লকডাউন লাগিল লকডাউনত মানে ইফালে সিফালে যাব নোৱাৰা হ'ল এনেকৈ ঘূৰি ফুৰি মানে চিন্তা কৰিলোঁ মানে কেনেকৈ কি কৰিব পৰা যাব এতিয়া তাৰপৰা এনেকৈ ভাবি মানে চাওঁতে লগৰজনক বন্ধুজনক ক'লোঁ মই বোলো কিবা এটা কৰোঁ তেনেকৈ কৰিয়ে মানে আমি চেণ্ডেলৰ সহজ উপায় পালোঁ তেনেকৈ কৰিয়ে মানে চেণ্ডেলৰ মেচিনটো দুজনে পাতি মেলি আমি গুৱাহাটীত গ'লোঁ গৈ আনিলোঁ আনি পিনে এতিয়া বৰ্তমান আমি ঘৰতে লাগি আছোঁ ঘৰৰ পৰিয়ালৰ গুৱাহাটী তাৰমানে এতিয়া কৰোনাৰ পিছত এতিয়া ঘৰতে বৰ্তমান ঘৰতে আছোঁ ঘৰতে চলাই থকা হৈছে এতিয়াতো বাহিৰত যাব নোৱাৰোঁ আমি আৰু আমাৰো অলপমান বস্তু অনা প্ৰব্লেম হৈছে যিহেতু বস্তু ইয়াত আমাৰ ওচৰত নাপায় গুৱাহাটীত যাব লাগে গতিকে গুৱাহাটীত যাব হ'লেতো এতিয়া লকডাউন লাগি আছে কিবা লাগি আছে ধৰক যেনেকৈ যাব খোজোঁ তেনেকৈ যাব নোৱাৰোঁ তেনেকুৱা প্ৰব্লেম চলিছে আমাৰ কেঁচা মালবোৰ ক'ৰ পৰা অনা হৈছে এইবিলাক আমাৰ গুৱাহাটীৰ পৰা অনা হৈছে ব্ৰেকিং নিউজ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰতাপজ্যোতি সন্দিকৈ কাৰ্যালয়ৰ সন্মুখত বিএডৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ পৰীক্ষাসমূহ শীঘ্ৰে অনুষ্ঠিত কৰি 30 ছেপ্টেম্বৰৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ দাবীৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে শিক্ষাৰ্থীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হেমাহিৰ বাবে চাকৰি আবেদন জনোৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই 15 ছেপ্টেম্বৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ এক জাননী জাৰি কৰিছিল যদিও পৰীক্ষাৰ কোনো সময়সূচী প্ৰকাশ নকৰাত ক্ষুব্ধ হৈ শিক্ষাৰ্থীসকল পৰীক্ষা অনুষ্ঠিত সন্দৰ্ভত কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো আশাব্যঞ্জক খবৰ লাভ নকৰাত এনেদৰে এতিয়া প্ৰতিবাদত নামিছে শিক্ষাৰ্থীসকল পুনৰ জনাইছো গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ বিশ্ববিদ্যালয় উপাচাৰ্য ডক্টৰ প্ৰতাপজ্যোতি সন্দিকৈ কাৰ্যালয়ৰ সন্মুখত বিএডৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ পৰীক্ষাসমূহ শীঘ্ৰে অনুষ্ঠিত কৰি 30 ছেপ্টেম্বৰৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ দাবীৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে শিক্ষাৰ্থীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হেমাহিৰ বাবে চাকৰিৰ আবেদন জনোৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলিছে প্ৰতিবাদী শিক্ষাৰ্থীসকলে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই 15 ছেপ্টেম্বৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ এক জাননী জাৰি কৰিছিল যদি পৰীক্ষাৰ কোনো সময়সূচী প্ৰকাশ নকৰাত ক্ষুব্ধ হৈ পৰে শিক্ষাৰ্থীসকল পৰীক্ষা অনুষ্ঠিত সন্দৰ্ভত কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো আশাব্যঞ্জক খবৰ লাভ নকৰাত এনেদৰে এতিয়া প্ৰতিবাদত নামিছে শিক্ষাৰ্থীসকল আৰু আন ব্ৰেকিং নিউজ মঙলদৈৰ সামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি কোভিড ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত চিকিৎসালয় চৌহদ 4 ঘণ্টা ধৰি মৃতদেহ বাহিৰত পেলাই থোৱাক লৈ ক্ষোভিত হৈ পৰিছে আত্মীয় মৃত লোকজনৰ নাম হৈছে তপেশ্বৰ চহৰীয়া মঙলদৈ বেজপাৰাৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৈছে চহৰীয়া মৃতদেহ সৎকাৰৰ বাবে আত্মীয়ৰ পৰা ধন বিচৰাৰ অভিযোগ পৌৰসভাৰ কৰ্মচাৰীয়ে 25,000 টকা বিচৰাৰ অভিযোগ উত্থাপিত হৈছে 4 ঘণ্টাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে সমগ্ৰ পৰিস্থিতি
আৰু পুনৰ জনাইছোঁ মঙলদৈত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে এটা মৃতদেহক লৈ যিহেতু এই ঘটনা সংঘটিত হৈছে 4 ঘণ্টা ধৰি মৃতদেহ বাহিৰত পেলাই থোৱাৰ অভিযোগ উত্থাপিত হৈছে পৰিয়ালৰ লোকে এই অভিযোগ উত্থাপন কৰিছে মৃত লোকজন প্ৰাক্তন আৰক্ষী বিষয়া তপেশ্বৰ চহৰীয়া কোভিড ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল আৰু তাৰ পাছতে এনেধৰণে বাহিৰত পেলাই থোৱা হৈছে আৰু পৰিয়ালৰ লোকৰ অভিযোগ যে সৎকাৰৰ বাবে টকা বিচৰা হৈছিল টেষ্ট কৰা হৈছিলে তাত নিগেটিভ ওলাইছিলে তাৰপিছত আজি যেতিয়া ৰাতিপুৱা তেখেতক শাৰীৰিক অৱস্থা অলপ অৱনতি ঘটাত মঙলদৈ চিভিল হস্পিটেলত লৈ আহিল চিভিল হস্পিটেলত কৰিলে তেখেতৰ প্ৰথমে কৰোণা টেষ্ট কৰিলে কৰি তেখেতক পজিটিভ বুলি ডিক্লেয়াৰ কৰিলে তাৰপিছত আবেলি 3 মান বজাত তেখেতক 108 এম্বুলেঞ্চেৰে গুৱাহাটীলৈ ৰেফাৰ কৰিলে আনফৰ্চুনেটলি তেখেতে ডুমনি চকী পাৰ হৈ শালমৰাৰ ওচৰত মৃত্যুবৰণ কৰে কিন্তু যিহেতু মৃত্যুবৰণ কৰি ডিক্লেয়াৰ দিবৰ কাৰণে সেই সময়ত কোনো এম্বুলেঞ্চত ডক্টৰ এভেইলেবল নাছিলে 108ৰ মানুহখিনিয়ে তেখেতক মঙলদৈ চিভিল হস্পিটেললৈ ঘূৰাই লৈ আহে 5:20-25 হ'ব তেনেকুৱা টাইমত তেখেত আহিছে অহাৰ পিছৰ পৰা আপোনালোকে দেখিছে ডেড বডি তেনেকৈ অপেনলি পাৰ্কিং প্লেচত পৰি আছে এজ পাৰ COVID-19 প্ৰট'কলৰ গাইডলাইন মতে আমি কৰিবই নোৱাৰোঁ আমি যাবও নোৱাৰোঁ চুবও নোৱাৰোঁ তাৰপিছত আমি ৰখি আছোঁ 6মান বজাত 6:30 বজাত মিউনিচিপালিটি বৰ্ডৰ কেইজনমান মানুহ আহিছে তেওঁলোকে ক'লে কি আমাক পঠাইছে আমি 4জন আমি ডেড বডিটো লৈ যাম এই শ্মশান কালীঘাট মঙলদৈত আমি জ্বলাম ঠিক আছে তাৰপিছত 7:30 বজাত তেওঁলোকে কৈছে আমাক আমি যদি লৈ যাবৰ কাৰণে আপোনালোকে 26,000 টকা দিব লাগিব প্লাছ গাড়ী খৰচাটো দিব লাগিব খৰিৰ খৰচ দিব লাগিব তেতিয়াহে আমি লৈ যাই ডেড বডিটো জ্বলাম কৰিমগঞ্জত কবৰৰ পৰা আৰক্ষীয়ে খান্দি উলিয়ালে 9-মহীয়া শিশুৰ মৃতদেহ 9-মহীয়া কন্যা সন্তানক স্বামীয়ে হত্যা কৰাৰ অভিযোগ কৰি থানাত এজাহাৰ দাখিল কৰিছিল মাতৃয়ে কন্যা সন্তান হোৱাৰ বাবে হত্যা কৰি কবৰ দিছিল পাহান পিতৃ উছমান আলীয়ে পত্নী গোচৰৰ ভিত্তিত অৱশেষত বুধবাৰে বিয়লি ভাগত কবৰ পৰা মৃতদেহ খান্দি উলিয়াই আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ইফালে এই ঘটনাৰ পাছৰে পৰা পলাতক অৱস্থাত আছে ঘাতক পিতৃ উছমান আলী একটা ছোটো 9 মাসের বাচ্চা একটারে মারা হয়েছিল এখানে তো আমরা এখন এটার এক্সাম করার পরে এখন পোস্টমর্টম লেখা ফাটাই এক্সাক্ট কজ অফ ডেথ কি এটা জানালে কে মেরেছিল বলে অভিযোগ যে ওর বাবা ওকে মেরেছিল কিন্তু পোস্টমর্টম করার পরে জানা যাবে কি এটা মৃত্যুটা কীভাবে হলো বাবা কি পলাতক নাকি হ্যাঁ বাবা পলাতক এখন কি নাম নামটা এখন আমরা জানতে পারবো এখান থেকে দেওবাৰ দিনাখন এটা খবৰ পাইছে বোলে তাক খবৰ দিছে যে কোনোবাই যে 4 নম্বৰ ছোৱালী জীয়েকজনী 9-মাহীয়া তেখেতক মানে তাৰ দেউতাই মাৰি পেলাই পুতি দিছে বুলি এই সংক্ৰান্তত কেছ ৰুজু হৈছে আৰু এই কেছ হৈ পেলাই আমি মহামান্য আদালতৰ পৰা অৰ্ডাৰ লৈ আমাৰ চাৰ্কল অফিচাৰৰ মেজিষ্ট্ৰেট সহকাৰে আমি তাতে গৈ খবৰ পৰা তাক এক্সকেভেট কৰি এতিয়া পষ্টমৰ্টেম কাৰণে পঠাই দিয়া হৈছে আজি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ 84 সংখ্যক উপজা দিন ভোগেশ্বৰ বৰুৱাৰ উপজা দিন উপলক্ষে এবাৰ পালন কৰা হৈছে 37 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস কিন্তু কৰোনা মহামাৰীৰ বাবে এবাৰ অভিৰুচি ক্ৰীড়া দিৱসৰ নাই বিশেষ কাৰ্যসূচী 1937 চনৰ আজিৰ দিনটোতে শিৱসাগৰত জন্ম হৈছিল ভোগেশ্বৰ বৰুৱাৰ 1966 বেংকক এছিয়ান গেমছত 800 মিটাৰ দৌৰত স্বৰ্ণ পদক জয় কৰিছিল ভোগেশ্বৰ বৰুৱাই 1967 চনত ভাৰত চৰকাৰে ভোগেশ্বৰ বৰুৱাক প্ৰদান কৰিছিল অৰ্জুন বঁটা উত্তৰ পূবৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ 84 সংখ্যক উপজা দিনত নিউজ 18ৰ তৰফৰ পৰাও যাচিলো অলেখ শুভকামনা আগবঢ়াইছো জয়জ্যোতি গগৈৰ এক বিশেষ প্ৰতিবেদন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ কাৰণে অৰ্জুন বঁটা লাভ কৰা এগৰাকী ব্যক্তি আন কোনো নহয় এগৰাকী ব্যক্তি হৈছে অৰ্জুন ভোগেশ্বৰ বৰুৱা মই এই মুহূৰ্তত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জয়সাগৰৰ বাসস্থানত আছোঁ আজি তেওঁৰ উপজা দিন 84 সংখ্যক উপজা দিনত আমি তেওঁৰ ঘৰত আহি
তেওঁক উপজাদিনৰ ওলগ জনাব বিচাৰিছোঁ আৰু দুটামান কথা পাতিব বিচাৰিছোঁ। আমি প্ৰথমে নিউজ 18 অসম নৰ্থ ইষ্টৰ হৈ আজি 84 সংখ্যক উপজাদিনত এগৰাকী মহান ক্ৰীড়াবিদক আমি আমাৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ, আমি ওলগ জনাইছোঁ। আপুনি ভালে থাকক। আমি কামনা কৰিছোঁ এগৰাকী ব্যক্তিয়ে শতায়ু লাভ কৰক। ভৱিষ্যতৰ যি নতুন প্ৰজন্ম, এই নতুন প্ৰজন্মক সকলো সময়তে উৎসাহিত কৰি আহক। বিগত সময়খিনিত অৰ্জুন ভোগেশ্বৰ বৰাই দেহে কেহে খাটিছে উত্তৰ প্ৰজন্মৰ কাৰণে, তেওঁলোকৰ ক্ৰিয়াৰ কাৰণে সকলো সময়তে সৰব ভূমিকা পালন কৰা এগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাক আমি আজি উপজাদিনত 84 সংখ্যক এই উপজাদিনত আপুনি কি ক'ব? মোৰ জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে অসমে মনাই আহিছে, অসমীয়া ৰাইজে। এইটো ৰাইজৰ এটা বিৰাট সন্মান দি আছে প্ৰত্যেক বছৰে। অসমবাসী ৰাইজক সঁচাকৈ প্ৰণাম জনাইছোঁ। দ্বিতীয়তে ক'বলগীয়াতো এনেকৈ বহুত আছে, কিন্তু বহুত নকওঁ আজি প্ৰথম দিনাখন, পিছত লাগে আকৌ ক'ম। বৰ্তমান পৰিস্থিতিৰ ওপৰত এই ক্ৰীড়া দিৱসটো এবেলি বন্ধ হ'ল। মই ঘৰতে এনেই নিয়ম এটা কৰিছোঁ, বলেনে তাত নিয়ম এটা কৰিছে আৰু প্ৰত্যেকৰ টেলিফোন আহিছে, তেওঁবিলাকেও এটা চমুকৈ নিয়ম এটা কৰি ৰাখিছে। মই সেইটোতে বহুত সুখী। এখন স্পৰ্টছ ভিলেজৰ কথা কৈ আছিলোঁ। প্ৰতি বছৰে আমি আপোনাৰ লগত মত বিনিময় কৰোঁতে এই প্ৰসংগ আপুনি উলিয়াই, এই ক্ষেত্ৰত কিবা অগ্ৰগতি আছে নেকি? স্পৰ্টছ ভিলেজ হিচাপে চৰকাৰে হেৰি নাই কৰা, কিন্তু একাডেমি খুলিছে। একাডেমি খোলাৰ কাৰণে মই বেছি সুখী হৈছোঁ। আৰু লগতে কিছুমান ফিজিকেল কলেজ মানে হেৰি কৰিব খুজিছে, কিন্তু কলেজ এটা কথা নহয়, ফিজিকেল কলেজবিলাক কৰি কিটো কৰিব। বহুত ষ্টুডেণ্ট এতিয়া এনেই মানে সংস্থাপন নোহোৱাকৈ আছে। ফিজিকেল ইনষ্ট্ৰাক্টৰ বহুত সংস্থাপন নোহোৱাকৈ আছে, আৰু যিবিলাক আছে বৰ্তমান তেওঁবিলাক আছে মানে কণ্টেক্ট বেচিছে। বৰ দুখ লগা, এই কথাবোৰ বহুত দুখ লগা। আৰু মেইনলি তেওঁবিলাকৰ আমি সেইকাৰণে বহুত আগতে একদম যুদ্ধকালীন লাগিছিলোঁ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া থাকোঁতেই, যে প্ৰত্যেক স্কুলতে এইটো কম্পালচৰি হ'ব লাগে, প্ৰত্যেক স্কুলতে ফিজিকেল ইনষ্ট্ৰাক্টৰ মানে প'ষ্ট কৰিব লাগে, কিন্তু সেইটো হৈ নুঠিলে। আৰু ফিজিকেল ইনষ্ট্ৰাক্টৰ যিবিলাক আজিকালি মানে চৰকাৰে কিয় সেইটো কাণ নিদিয়ে, মই তাকে আচৰিত হওঁ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী অৰ্জুন ভোগেশ্বৰ বৰুৱা সেই দিনবোৰ কিন্তু সোণালী নাছিল, সংগ্ৰামেৰে পৰিপূৰ্ণ আছিল। কাৰণ 1966 চনতে তেওঁ বেংককত অনুষ্ঠিত এছিয়ান গেমছত 400 মিটাৰ দৌৰত তেওঁ সোণৰ পদক, 800 মিটাৰ দৌৰত তেওঁৰ সোণৰ পদক বুটলিবলৈ সক্ষম হৈছিল। 67 চনৰ এছিয়ান গেমছতো তেওঁ ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল। আৰু সেই বছৰেই 1967 চনতেই ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা দিছিল। আমি আশা কৰিছোঁ পুনৰবাৰ তেখেতক উপজাদিনৰ ওলগ জনাইছোঁ। বিশ্বজুৰি কৰোণা মহামাৰীয়ে লৈছে কালৰূপ। এতিয়া কৰোণা মহামাৰীৰ কবলত প্ৰতিখন দেশ। তাৰ মাজতে কৰোণাক লৈ অসমৰ এজন উদীয়মান যুৱক ভাস্কৰ জ্যোতি আচাৰ্যই ৰচনা কৰিছে এটি বিশেষ গীত। এই গীতটি তেওঁ নিজে সুৰ আৰু কণ্ঠদান কৰিছে। চাওঁ আহক ভাস্কৰ জ্যোতি আচাৰ্যৰ এই বিশেষ গীতটো, আৰু এই গীতটো আগবঢ়াই মই বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। এদিন এনেকৈয়ে আমি বুজিম মৰম কি, এদিন এনেকৈয়ে আমি বুজিম ঈশ্বৰ কি, মানৱতা কি। Humans beyond religion, beyond caste and tribe, we are the one. In the time of Corona, whether I'm
fears are same, the pains are same. Hey, 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 আকৌ একেই ৰাজনীতি ফুটপাথত ভগৱান জ্বলাই চাকি ঘূৰি পকি আকৌ একেই ৰাজনীতি ফুটপাথত ভগৱান জ্বলাই চাকি ভাবিছো আমি চৰাই হোৱা হলে উৰণীয়া হৈ ফুৰিলোহেঁতেন ঈশ্বৰৰ প্ৰতিটো